মোৰ নাম তাজুল ইছলাম তালুকদাৰ, মোৰ ঘৰ পাটাকাটা। কি হৈছে? আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত মানে PM কিষাণৰ পৰা আৰম্ভ কৰি যিমানখিনি আঁচনি আছে, যেতিয়া আধাৰ লিংক হৈছে তেতিয়াৰ পৰা PM কিষাণৰ দুৰ্নীতিটো অলপমান হ্ৰাস পাইছে। আৰু আপোনাৰ যিবোৰ ছাবচিডি বস্তু আছে, চ'লাৰৰ পৰা আৰম্ভ কৰি চেলো মেচিনৰ পৰা আৰম্ভ কৰি যিবোৰ কৃষিক অৰিজিনেল কৃষকক লাগে, সেই বস্তুটো প্ৰকৃত কৃষকে কেতিয়াও নাপায়। এইটো ডিষ্ট্ৰিক্টত আহে ঠিকে, ডিষ্ট্ৰিক্টৰ পৰা এটা দালাল চক্ৰৰ হাত লৈ যায়, দালাল চক্ৰৰ মাজেদি কৃষকে ক্ৰয় কৰিব লাগে, নহ'লে বিনামূলীয়া বা ডাইৰেক্ট ছাবচিডি কৈ নাপায়। গতিকে আমি জিলা উপায়ুক্তক অনুৰোধ জনাম, আমাৰ জিলাটো এনে দুখীয়া মানুহৰ জিলা, দুখীয়া জিলা বুলি আমি গম পাওঁ। আৰু এইখন দুখীয়া ঠাইত দুখীয়া জনসাধাৰণক যে অফিচাৰহঁতে শোষণ কৰি আছে, এই শোষণ আমি তীব্ৰ প্ৰতিবাদ জনাওঁ। আৰু এইটো নিয়মীয়াকৈ কৃষকৰ বস্তু কৃষকে যদি নাপায়, তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। দুৰ্নীতিৰ কথা ক'বলৈ গ'লে দুৰ্নীতি গোটেই বিভাগতে আছে, কিন্তু মেইনলি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বেছি আছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনাৰ দুৰ্নীতি থকাৰ মূল কাৰণটোৱেই হ'ল কৃষক, সাধাৰণতে কৃষক বুলিলে আমি এটা কথাই বুজোঁ, অশিক্ষিত বুলি আমি বুজোঁ। আৰু যিবোৰ অলপমান শিক্ষিত হৈছে সিহঁতে বেলেগ বেলেগ চাকৰি বাকৰি বিজনেছ কৰে, আৰু যিবোৰে বিজনেছ কৰিব নোৱাৰে, কৃষিৰ ওপৰত নিৰ্ভৰশীল, সিহঁতে তেখেতৰ অধিকাৰৰ বিষয়ে অৱগত নহয়। গতিকে যিজন মানুহে অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে অৱগত নহয়, তাক ঠকাই মানে অফিচাৰৰ পৰা আৰম্ভ কৰি সকলোৱে সুবিধা পায়। গতিকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো ভালদৰে তদন্ত হ'ব লাগে। হাবিবুৰ ৰহমান, মই আছুৰ সাধাৰণ সম্পাদক হয়। মই আজি 2 মাহৰ পৰা ঘূৰি আছোঁ। মোৰ PM কিষাণ এখন এপ্লাই কৰিছোঁ। মোৰ দেউতাকৰ নামত মাটি আছে 5 বিঘা। এইটোৰ হেৰিত মই এপ্লাই কৰিলোঁ। কৰাৰ পিছত মই 1-1.5 মাহৰ পৰা ঘূৰি আছোঁ কণ্টিনিউ। ডিষ্ট্ৰিক্ট লেভেলত মানে এপ্ৰুভেল নহয়, সিহঁতক পইচা লাগে। আজি ঘূৰাই, কালি ৰেচন কাৰ্ড লৈ আহিবি, আধাৰ কাৰ্ড লৈ আহিবি, এনেকুৱাকৈ 1-1.5 মাহৰ পৰা ঘূৰাই আছে। আৰু আমাৰ ইয়াত যিবিলাক PM কিষাণ হৈছে 90% মানুহে মানে খেতি নকৰে। আপোনালোকে ইয়াত জাজ কৰিব, আমি জিলা উপায়ুক্ত মহোদয়ক কৈছোঁ, সিহঁতে যাতে চালি জাৰি ভালকৈ চায়, মানে ফিল্ডত গৈ যিহঁতে মানে খেতি কৰে সিহঁতৰ মাটি বাৰী যাতে চাই চিন্তি মানে PM কিষাণবিলাক মানে ৰিচেকিঙৰ ব্যৱস্থা কৰি দিয়ে, এই মই মহোদয়ৰ ওচৰত। আৰু আমাৰ এই ডিপাৰ্টমেণ্টত যিমান মানে কাম কাজ আছে, সিহঁতৰ মানে পূৰা দুৰ্নীতি হৈ আছে। আৰু সাৰ বীজ আমি খেতিয়কে কেতিয়াও নাপাওঁ। আমাৰ যিবিলাক খেতিয়ক আছে, এইবিলাক মানে আচলতে আজিলৈকে এই ডিপাৰ্টমেণ্টৰ পৰা 1 কেজিমান সাৰ বীজ একো পোৱা নাই। একচুৱেলি আপুনি কোৱা মতে খেতিয়কহঁতে নাপায়। খেতিয়কে আচলতে নাপায়। যিবিলাক বেনিফিচিয়াৰী আছে, এইবিলাক মানে ভুৱা বেনিফিচিয়াৰী। আপুনি ক'ব বিচাৰিছে দুৰ্নীতি হৈছে কৃষি বিভাগক। সেইকাৰণে মই জিলা উপায়ুক্তক মানে তদন্ত কৰি উচিত শাস্তি দিব লাগে। 1 বছৰৰ বেছি হ'ল আমি ঘূৰি আছোঁ, কিন্তু আমাৰ এই PM কিষাণটো নহয়। আৰু কিমান বাৰ এপ্লাই কৰিছে আপুনি? আমি এইটো 3বাৰ কৰিলোঁ। এই কৃষি বিভাগ 3বাৰ কৰিলোঁ, 2বাৰ ৰেজেক্ট হৈ গ'ল, আৰু এইবাৰ আজি লৈ আহিছোঁ। আজি যদি নহয়, নথিপত্ৰ যি লাগে আপুনি দিয়ে? আমি সব দিছোঁ। মাটি আমাৰ নিজৰ নামত মাটি, নথিপত্ৰ দিয়াৰ পিছতো নহয়। কিয় নহয়? PM কিষাণটো নহয়। কেনেকৈ কিহৰ কাৰণে নহয় এইটোতো ক'ব নোৱাৰোঁ। আমি পইচা নিদিওঁ, সেইকাৰণে নহয় নেকি, সেইটোতো ক'ব